আইচেংফা এই মুহূৰ্তত IPL বিশেষ এটা খবৰ দিব বিচাৰিছো। IPLৰ যিগৰাকী চেয়াৰমেন অৰুণ ধুমালে এই মুহূৰ্তত খুব গুৰুত্বপূৰ্ণ এটা মন্তব্য কৰিছে যে গভৰ্ণমেণ্ট চৰকাৰে কি ধৰণৰ নিৰ্দেশাৱলী দিয়ে সেই কথা চাব, তেওঁলোকে এয়া পৰ্যালোচনা কৰিব IPLৰ কৰ্তৃপক্ষই। আৰু লগতে কৈছে যে আজি যিহেতু মেচখন বাতিল হৈছে, এই বাতিল হোৱাৰ পিছত কাইলৈ মেচখন এতিয়ালৈকে যিটো সময় এতিয়ালৈকে তেওঁলোকে বাতিল কৰা হোৱা নাই, কিন্তু পৰিস্থিতি যদি অধিক জটিল হৈ পৰে তেন্তে হয়তো IPL বাতিল হোৱাৰ এটা আশংকাই দেখা দিছে। এই মুহূৰ্তত খুব গুৰুত্বপূৰ্ণ কথা যে যি সময়ত সমগ্ৰ দেশ এটা জটিল সন্ধিক্ষণত আছে, এটা শত্ৰু ৰাষ্ট্ৰই প্ৰত্যাক্ৰমণ কৰিছে, সেই সময়ত IPL অনুষ্ঠিত খুব নিৰাপত্তাৰ মাজেৰে IPL অনুষ্ঠিত হৈ আছিল। কিন্তু আজি ধৰমশালাত অনুষ্ঠিত হোৱা মেচখন বাতিল কৰিবলগীয়া এটা পৰিস্থিতি উদ্ভৱ হ'ল। কিন্তু ইয়াৰ পিছত যিবিলাক অনুষ্ঠিত মেচ হ'বলগীয়া আছে, বাকী থকা যিখিনি মেচ, এই মেচখিনি এতিয়া হয় নে নহয় সেয়া কিন্তু এতিয়ালৈকে কৈ দিব পৰা নাই। কিন্তু কাইলৈ মেচখন হ'ব বুলি যদিও IPLৰ যিগৰাকী চেয়াৰমেন অৰুণ ধুমালে জনাইছে, হয়তো পৰিস্থিতি বা গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ যদি কিবা ডাইৰেকশ্যন যায় বা কিবা ধৰণৰ নিৰ্দেশাৱলী যায়, তেন্তে হয়তো IPL স্থগিত হোৱাৰ কিন্তু এক আশংকাই দেখা দিছে এই মুহূৰ্তত। আৰু সেয়া নিতান্তই আৱশ্যক হ'ব এই কাৰণে যে যিহেতু এটা নিৰাপত্তাজনিত বহু কাৰণ আছে, নিৰাপত্তাজনিত কাৰণৰ কাৰণে, আৰু যিহেতু বহু মানুহৰ সমাগম হয় সেই প্ৰতি লক্ষ্য ৰাখিব লাগিব, লক্ষ্য ৰাখিব কেন্দ্ৰীয় চৰকাৰে হওক বা সামৰিক প্ৰতিৰক্ষা বিভাগে। তাৰ লগতে ইতিমধ্যে সুনীত কুমাৰ ভূঞাই গোটেই বহুকেইটা ইনফৰমেশ্যন, বহুকেইটা তথ্য আমাক দিছে বা আপডেট দিছে। আৰু এই আপডেট অনুসৰি আমি দেখিছো যে কি ধৰণে আচলতে গোটেই দিল্লী, দেশৰ ৰাজধানী দিল্লীত এটা হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু যিবিলাক সকলোকে সাৱধানে থাকিবৰ কাৰণে প্ৰশাসনে নিৰ্দেশ দিছে বা আহ্বান জনাইছে যাতে কোনো ধৰণৰ আহুকলীয়া বা জটিল পৰিস্থিতিৰ উদ্ভৱ নহয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ যি ৰাজধানী চহৰ দিল্লীত বৰ্তমান হাই এলাৰ্ট জাৰি কৰিছে। আৰু একেধৰণে পাকিস্তানে পুনৰ চেষ্টা কৰিছিলে যে জম্মু আৰু পাঠানকোটত টাৰ্গেট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে পাকিস্তানে, কিন্তু তাকো আকৌ বস কৰিছে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে। এনেধৰণে বিভিন্ন আচলতে বা বাতৰি আহি আছে, বিভিন্ন তথ্য আহি আছে, প্ৰতি মুহূৰ্তত আপডেট হৈ আহিছে। আৰু ভাৰতে কেৱল মাত্ৰ সামৰিক অভিযান এই মুহূৰ্তত নহয়, ভাৰতে কূটনৈতিক যুদ্ধ অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত খবৰ অনুসৰি যিটো IMFে যি পুঁজি প্ৰদান কৰে পাকিস্তানক, সেই পুঁজি বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছে। আজি বিক্ৰম মিশ্ৰীয়ে যেতিয়া প্ৰেছমেট সংবাদমেল সম্বোধন কৰিছিলে, বিক্ৰম মিশ্ৰী যিগৰাকী বৈদেশিক সচিব ভাৰতৰ, এই বৈদেশিক সচিবগৰাকীয়ে সংবাদমেলত তেখেতক প্ৰশ্ন কৰা হৈছিল যে IMFৰ যি পুঁজি পাকিস্তানলৈ প্ৰদান কৰা হয়, এই IMFৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এই পুঁজি কৰ্তন কৰা হ'ব নেকি, বা তেনেকুৱা ধৰণৰ এটা তেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হ'বৰ কাৰণে প্ৰেছাৰাইজ কৰা হ'ব নেকি IMFক। কিন্তু ইতিমধ্যে বিত্তমন্ত্ৰী যিগৰাকী নিৰ্মলা সীতাৰমণে IMFৰ যিগৰাকী চেয়াৰমেন তেখেতক লগ কৰিছিলে, তেখেতৰ সৈতে কথা বাৰ্তাত মিলিত হৈছে বুলি জানিব পৰা গৈছিলে। আৰু ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ যি টকা বা পুঁজি পাকিস্তানে সন্ত্ৰাসবাদক আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বুলি বা ব্যৱহাৰ কৰে বুলি এটা অভিযোগ উত্থাপন কৰিছে ভাৰতে। আৰু সেইকাৰণে এতিয়া IMFৰ যি পুঁজি, সেই পুঁজি কৰ্তন কৰিবৰ কাৰণে আজি পুনৰবাৰ ভাৰত চৰকাৰে IMFক জনাইছে। আৰু পাকিস্তান যদি তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিলৈ পাকিস্তানক ঠেলি দিয়ে, এই অৰ্থনৈতিক যুদ্ধত যদি ভাৰত জয়ী হয়, তেন্তে পাকিস্তান, বৰ্তমানৰ যি পয়া লগা পাকিস্তান, তেখেতসকলৰ অৰ্থনীতি আৰু বিধ্বস্ত হ'ব, পাকিস্তানৰ পৰিৱেশ আৰু ভয়ংকৰ হোৱাৰ আশংকাই দেখা দিব। ইতিমধ্যে যি জলচুক্তি স্থগিতকৰণ, সেই জলচুক্তি স্থগিতকৰণে তেখেতসকলৰ মানুহমাৰ ঘূৰাইছে বা তেখেতসকলক চিন্তিত কৰি তুলিছে পাকিস্তানক। আৰু সেই সময়ত যদি এই অৰ্থনৈতিক যি ষ্ট্ৰাইক, যি ট্ৰেড ৱাৰ, এই ট্ৰেড ৱাৰতো যদি ভাৰত সফল হয়, তেন্তে নিঃসন্দেহে আৰু অধিক বিপদত পৰিব পাকিস্তান, শত্ৰু ৰাষ্ট্ৰ পাকিস্তান, সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান। আৰু আজি যি তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিলে, এই প্ৰত্যাক্ৰমণ কিন্তু পাকিস্তানে নিজেই নিজৰ বিপদ চপাইছে আৰু তেওঁলোকে আত্মঘাতী সিদ্ধান্ত লৈছে। আৰু আত্মঘাতী সিদ্ধান্ত লোৱাৰ কাৰণে শেহতীয়াকৈ যি ভাৰতীয় সেনাই লাহোৰ হওক, কৰাচী হওক বা ইছলামাবাদ হওক বা এই ধৰণৰ যিবিলাক আচলতে আক্ৰমণ কৰিছে, এই আক্ৰমণ এই কাৰণেই পাবলগীয়া তেওঁলোকে পাইছে বা এই কাৰণে এই প্ৰত্যুত্তৰ পাবলগীয়া হৈছে, তেওঁলোকে জোকাই লৈছে, ভাৰতক জোকাই লৈছে। আৰু এয়া তেওঁলোকৰ কাৰণে মাৰাত্মক এটা ভুল বা তেওঁলোকৰ এটা আত্মঘাতী সিদ্ধান্ত। আৰু তাৰ ফলশ্ৰুতিত আজি তেওঁলোকে এই ধৰণৰ এটা শাস্তি পাবলৈ গৈ আছে বা ভাৰতীয় সেনা এতিয়া অধিক কঠোৰতাৰে তেওঁলোক নামি পৰিছে, পাকিস্তানৰ ভিতৰত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, প্ৰত্যেক এটা হস্তম আৰু এলাৰ্ট হৈ আছে। আৰু যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ ভাৰতীয় প্ৰতিৰক্ষা বিভাগ সাজু হৈ আছে, যাতে কোনো ধৰণৰ দেশৰ জনতাৰ বিপদ নচপাকৈ কি ধৰণে আচলতে অস্ত্ৰ দমন কৰিব পাৰি, বধ কৰিব পাৰি বা তেওঁলোকক সেইকণি দিব পাৰি, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় সেনাই।